প্ৰথমতে মই অসমবাসী ৰাইজক ৰঙালী বিহুৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি বঙাইগাঁও শোধনাগাৰ বিনোদন কেন্দ্ৰৰ উদ্যোগত যোৱা 5 তাৰিখৰ পৰা আমি এখন বিহু নাচ কৰ্মশালাৰ আয়োজন কৰিছিলোঁ। এই কৰ্মশালাখনিত আমাৰ দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰায় বহুতখিনি ল'ৰা ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আজি আমাৰ কৰ্মশালাখনিৰ অন্তিম দিন। গতিকে মই সকলোখিনি আমাৰ কৰ্মশালাত অংশগ্ৰহণ কৰা আমাৰ অংশগ্ৰহণকাৰীক আমাৰ বিনোদন কেন্দ্ৰৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই কৰ্মশালাখনিৰ লগতে আমি অহা 14 এপ্ৰিলত আমি এখন মুকলি বিহু প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। গতিকে আমি আপোনালোকৰ দ্বাৰাই আমি ইয়াত অংশগ্ৰহণ কৰিব বিচৰা সকলো বিহু দলক আমি আমাৰ বিহু প্ৰতিযোগিতাখনিত উপস্থিত হ'বলৈ আমন্ত্ৰণ জনাইছোঁ। এয়া আছিলে উদ্যোক্তা তেখেতসকলৰ এয়া মন্তব্য আমি শুনাবলৈ যত্ন কৰিছিলোঁ। ND24 দৰ্শকসকলক অকণমান আমি দৃশ্যৰ মাজলৈ যাব বিচাৰিছোঁ, যিহেতু বিহু আছে আৰু বিহুৰ এই ঢোলৰ শব্দৰ যি গুমগুমনি, নাচনীৰ যি নৃত্যৰ দৃশ্য আছে, সেই দৃশ্যৰ মাজলৈ অকণমান যাব বিচাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।